বনৰ ফুল এয়া কেনেকুৱা ধুনীয়া লাগিছে দেখিছেনে বাৰু? এইবিলাক হৈছে বসন্তৰ যেতিয়া শৰাই সঁফুৰা দিয়ে, বসন্ত দেখা দিলে এই ফুলটো তেতিয়া দৰকাৰ হয়। ইমান গুণকাৰী বস্তু। এইবিলাকেই হ'ল দোৰোণৰ ফুল। কি কৰিছে হয়? ইমান ধুনীয়াকৈ তিতা ফুলবোৰ ফুলি আছে। ভেচেলি হাতত দেখোন তিতা ফুল কেইবামানো দেখিছোঁ। এইবোৰ তিতা ফুল ছিঙিছোঁ, খাব লাগে। আজি দেওবাৰ যে এইবোৰ বাৰ লৈ কিছুমান বস্তু খাব লাগে। এই তিতা ফুল খোৱা নাই সেইকাৰণে ফুলিছে। ফুলা দেখি গছজোপা ছিঙিবলৈও মন নাযায়, দেখিবলৈ ধুনীয়া লাগে। আৰু বতৰৰ বস্তু নাখালেও নহয়, খাব লাগে। এইবিলাক বহুত কাম কৰে তিতা ফুলেও। পেলুৰ কাৰণে ভাল তিতা ফুল, আৰু বসন্ত ৰোগৰ কাৰণেও তিতা ফুলটো ভাল। এইবিলাক দিন লৈ মাহ লৈ এইবিলাক বস্তু ব্যৱহাৰ কৰিব লাগে, খাব লাগে। এইবোৰ এইকাৰণে আজি দেওবাৰ হৈছে বোলো তিতা ফুল দুপাহমানকে গধূলি ভাজিব লাগিব। গধূলি খালে আকৌ বোলে গেছ হয় বোলে। নহয়, চব বস্তুৱে গেছ নকৰে নহয়। বস্তু লৈ লৈ আছে, তিতা লৈ লৈ আছে। তিতাও ভাগে ভাগে আছে নহয়। তিতাও বহুত বিধৰ তিতা আছে। জানো পাই মানুহৰনো কথা কিমান শুনিম। কোনোবাই কয় ৰাতি শাক খাব নালাগে। এইটো হ'ল তিতা ফুলটো হ'ল দৰৱ। ই ৰাতিও খাব পাৰে, দিনতো খাব পাৰে। এতিয়া কিন্তু মানে ঠাণ্ডাৰ পৰা গৰমলৈ আহিব অকণমানে। এতিয়া পেলুৱে পেটত, কিছুমানৰ কৃমি পেলুৱে আমনি কৰে, কিছুমানৰ এইবিলাক পেলুৱে মানে কণী পাৰিব হয়। গতিকে এইবিলাক বস্তু সময়মতে ব্যৱহাৰ কৰিলে তেতিয়া মানে পেলু নিবাৰণ হয়। পেলুৱে মানুহক দিগদাৰ কৰিব নোৱাৰে। যেতিয়া মানে পেলুৱে পেটত দিগদাৰ কৰিব, কামুৰিব, বাগৰি ফুৰিব, তেতিয়া ডক্তৰৰ ওচৰলৈ লৰ মাৰিব। আমাৰ আকৌ নহয়। আমি গাঁৱলীয়া বস্তু সময়মতে আমি দিন মাহ মতে আমি ব্যৱহাৰ কৰি আছোঁ। আৰু সেইদৰে আমাৰ এই বয়সলৈকে কেনেকৈনো পেলুৱে কামোৰে, কেনেকৈনো কি কৰে আমি গমেই নাপাওঁ। এইবিলাক সেইকাৰণে বস্তু মানুহে খাব লাগে। এইবিলাক হৈছে ঔষধি। তিতা ফুলটো হ'ল ঔষধি বস্তু। চব বস্তুৱে গেছ যে কৰিব, চব তিতাই সেইটো নহয়। চব কথা মানুহে ক'লে মানিব নালাগে। এইবিলাক হৈছে দৰৱ, গতিকে মানুহে খাব লাগে। এইটো এতিয়া ৰাইজ দেখিছেনে? এইজোপা এতিয়া মানে জিলমিলি শাক। জিলমিল শাক এইবিলাক শাক মানুহে চিনি পাব লাগে, খাব লাগে। এইবিলাক দৰৱৰ কাম কৰে। শাকো হয়, দৰৱো হয়। সময়মতে মানুহে এইবিলাক ব্যৱহাৰ কৰিব লাগে। বহুতবিলাক শাক পাচলি আমাৰ বাৰীতে আছে, আমি পইচা দি কিনি খাবই নালাগে। খালি মাত্ৰ চিনাকি হ'ব লাগে শাক পাচলিবিলাকত। বহুত বস্তু আমি পইচা নিদিয়াকৈ আমি বিনা পইচাত আমি বাৰীয়ে ঘৰে আমি বুটলি খাব পৰা হয়। গতিকে মানুহে এইবিলাক চিনি পাব লাগে, খাব লাগে সময়মতে। কচু খালে নাই ফাগুনত? ফাগুনত কচু আৰম্ভ কৰিলোঁ, ঢেকীয়া আৰম্ভ কৰিলোঁ। এইবিলাক এতিয়া দোৰোণ এইবিলাক কাহৰ কাৰণে ভাল। এইজোপা দোৰোণ, এইবিলাক হৈছে দোৰোণ। এইজোপা ফুল বসন্ত শৰাই সঁফুৰাত লাগে। ইয়াৰ ফুল এইবিলাক হৈছে বসন্ত নিবাৰণ কৰা বস্তু। মানুহে খাব লাগে। কাহ ধৰিলে মানে কাহ ভাল হয়। এইবিলাক মোৰ পেটটোত ভোক লগা নাই, মোৰ ভাত খাবলৈ মন যোৱা নাই। দোৰোণৰ আগ এমুঠি বুটলি আনিব লাগে, আনি ভালকৈ চাফাকৈ ধুব লাগে। ধুই লৈ অকণমান কলপাত আনি তাত পাতত দি পিনানি অকণমান কিঞ্চিত নিমখ দি খাব লাগে। ই ভোকো লগাব। এইবোৰ হৈছে দৰৱ বস্তু। এই বসন্ত ৰোগো নিবাৰণ কৰে। বসন্ত শৰাই দিয়াত ইয়াৰ ফুলটো লাগে। কিমান গুণকাৰী বস্তু। শাকো হয়, বসন্তৰ কাৰণেও কামত দিয়ে। এইজোপা দোৰোণ বন বুলি কয়।